আজি আমি ওলালো বিহু বজাৰ কৰিবলৈ আৰু বিহু বজাৰলৈ যোৱাৰ আগতে তাই আকৌ ঘৰটোহে হাৰি লয় বোলে। এতিয়া সন্ধিয়া হ'ল যিহেতু জলদি কৰা নঙলা বন্ধ কৰা পুতুকন। অঁ আমাৰ বাৰীখন ৰাস্তা কিমান মুকলি ধুনীয়া দেখিছে চাওকচোন চাওক। তোমাৰ ৰঙালাওখন বনোৱা ইমান ধুনীয়া লাগছে আৰু 2 টকাটো দিয়া আৰু 10 টকাটো তুমি মোক নিদিলা কলৈ 10 টকা পাবা কইমে। এতিয়া বজাৰ সন্ধিয়া টাইমত ওলাই গৈছো কি পাওঁ। বিহু বজাৰ কৰিব ওলালো। আমাৰ বিহু দুদিনমান দেৰিকৈ হয়। শদিয়াৰ বিহু মঙলবাৰ উকা বুধবাৰ বিহু হয়। তথাপিও কোনোবা আলহী অতিথি পটককৈ আহি দিব আৰু সেইকাৰণে বজাৰখন আজিয়ে কৰিব ওলালো। ব'লা মৰম তুমি চলোৱা আকৌ আগৰ জেগাত দিছো চলাব লাগিব কিন্তু নহ'ব আগৰ উঠা নিয়ম নাই আৰু ইমানখিনি বস্তু লোৱা আছে দেই। বিহু আহি পালেহি আৰু বেছিদিন নাই, 2 দিনমান আছে। কিন্তু আমাৰ শদিয়া বিহু পাছতীয়া বুলি আপোনালোকক কৈছিলোঁ। মঙলবাৰ উৰুকা বুধবাৰে বিহু আৰু প্ৰকৃতিৰ বিহুৰ লগত বাৰু ওচৰা-ওচৰি হৈছে। সেইকাৰণে বিহু বজাৰখন কৰি ল'লোহি। পটককৈ কোনোবা আহি দিব, নতুবা বহাগৰ বিহুত যদি ঘৰখন কেনেবাকৈ খালী খালী হৈ থাকে বিহুৰ দিনাই বা উৰুকাৰ দিনাই মনটো বেয়া লাগিব। সেইকাৰণে সন্ধিয়া সময়তে আহিলোঁ। ওচৰতে আমাৰ ঘৰৰ ওচৰতে দদাই খুৰী দোকানলৈ আৰু চব বস্তু লৈ লৈছোঁ আৰু দেই। আকৌ তোমালোকে মইতো আহি বিন্দাছ ধুনীয়াকৈ আমাৰ ধুনীয়া বাজত বহি ল'লো। মোৰ পেট বিষাই গ'লগৈ এইটো। পুৰা বিহু বিহু লাগিছে ন। আৰু মই আহি ধুনীয়াকৈ এয়া বহি লৈছোঁ। মোৰো আহি বহি লৈছোঁ। এতিয়া যে সঁচাকৈ আৰাম লাগে জীৱনটো, বহুত আৰাম লাগে। নাই না কভাৰ মানুহ উঠা কভাৰকেইটা নাই না। আৰু আমাৰ ঘৰত যিহেতু কলি মানুহ আছে সেইকাৰণে এইখন মোৰ ল'ৰাটো বদমাছ আৰু সেইকাৰণে এনেকৈ পাৰি থৈ দিছোঁ আৰু লেতেৰা নহ'ব। তাৰপৰা ধুনীয়াকৈ বহি লওঁ, বহি মেলি বস্তুখিনি ধুনীয়াকৈ থওঁ, তাৰপাছত খাম। ভাত পানী বনাম। ৰাতিটো সকলোৱে ভালে কুশলে যাওক। ভিডিঅ'টো ইমানেই, ধন্যবাদ।